নমস্কাৰ প্ৰিয় বন্ধুসকল, ৰামেশ্বৰমৰ যিখন ৰিজৰ্টত আছিলোঁ সেই ৰিজৰ্টখন সাগৰৰ কিনাৰত। আপোনালোকে মই দেখুৱাই গৈছোঁ, দেখিছেনে? সাগৰৰ সেই কিনাৰলৈ ৰাস্তাটো গৈছে আৰু এইখন হৈছে ৰিজৰ্টখন। গেটখনেদি মই গোটেই ভিউটো আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে ধুনীয়াকৈ চাই যাওক। এইখন সাগৰৰ কিনাৰত কাৰণে বহুত মানুহ আহে থাকিব আৰু আমিও আছোঁ ইয়াতে। আপোনালোকে দেখিছে কিমান ধুনীয়া গাড়ী থোৱা জেগা আৰু বহিব পৰা, খেলিব পৰা ল'ৰা ছোৱালী এনেকৈ সুবিধা কৰি ৰাখিছে। খানাটো ৰুমত বহিও খাব পাৰে, ৰুমৰ বাৰাণ্ডাতে ডাইনিং টেবুল আছে আৰু এনেকৈ বাহিৰতো বহি খাব পাৰে। এইটো দেখিছে যে বাঁহেৰে বনাই থৈছে সৰু ঘৰটো, সেই তাতো বহি পেলাই খাব পাৰে। খানাটো তেওঁলোকে খুব সুন্দৰকৈ বনাই খুৱায়, মছলা নিদিয়ে ইমানকৈ, আমি যেনেকৈ বনাই খাওঁ তেনেকৈ বনাই খুৱায়। ৰিজৰ্টখনৰ কাষত আকৌ মৌৰা চৰাই ঘূৰি ফুৰে। আপোনালোকক মই ভিডিঅ'টো দেখুৱাই থাকোঁতেই মৌৰা চৰাই দেখা পাব আপোনালোকে। আপোনালোকে খালি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া মৌৰা চৰাইকেইটাও দেখা পাব। এয়া কুঁৱাটোত পাত পৰিব বুলি জালনা দি থৈছে এনেকৈ। মই অকণমান কুঁৱাটোৰ ওচৰৰ পৰা ভিডিঅ' কৰি দেখুৱাই দিছোঁ আপোনালোকক, চাওকচোন। আৰু ওচৰতে এটা পাকঘৰ আছে, জুই জ্বলাবৰ কাৰণে ৰাখি থৈছে। মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায়, লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। এতিয়া দেখুৱাই দিছোঁ আমি যিকেইটা ৰুমত আছোঁ সেইকেইটা দেখুৱাই দিছোঁ। আপোনালোকক দিনত যে দেখুৱাইছিলোঁ জেগাডোখৰ, সেই জেগাডোখৰলৈকে আমি মানে বাহিৰত ভাতকেইটা খাবলৈ গৈ আছোঁ। ল'ৰাজনে গোটেইখিনি সজাই পেলাই থৈ আহিছে, আমি গৈ পালোঁগৈ। হটকেছতে গোটেইখিনি ভৰাই থৈ গৈছে প্লেট দি পেলাই। প্লেটকেইখন ছোৱালীজনীয়ে এনেকৈ উলিয়াই দিলে আৰু আমাক কি কি খাবলৈ দিলে সেইখিনি আমি দেখুৱাই দিছোঁ। এয়া দালি, এয়া হৈছে কেঁকুৰা, এয়া ভাত, এইটো হৈছে স্পেচিয়েল মিছা মাছৰ কাৰী। এইখিনি খাই খুবেই ভাল লাগিলে। আৰু এয়া পাপৰ, থালিখনত এনেকৈ সজাই ল'লোঁ আৰু গোটেইকেইটাই খুব ধুনীয়াকৈ ভাতকেইটা খাই ওলাই আহিলোঁ। ৰাতিপুৱা 9টামান বজাত আকৌ এয়া মৌৰা চৰাই যাক আহিলেই মই মোবাইলটো লৈ পেলাই অকণমান ভিডিঅ' কৰি দিলোঁ। চাওকচোন কিমান ধুনীয়া লাগে আৰু কিমান ধুনীয়া পৰিৱেশ। সঁচাকৈ বহুত ভাল লাগিলে ইয়াতে থাকি পেলাই। তেওঁলোকৰ খানাটো খাবলৈ ভাল পায়। মই কিটচেনত সোমাই গ'লোঁ আৰু সেইখিনি সময়তে এয়া চাটনি বনাই আছিলে নাৰিকলৰ আৰু বনাই আছিলে
কুকে ধোচা কুক নহয় আচলতে মেনেজাৰে বনাই থাকে সকলো কাম তেওঁৱে কৰে অকণমান দেখুৱাই দিলোঁ এয়া কিচেনটোৰ বাহিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ চব কিমান ধুনীয়া লাগিছে সাগৰৰ কিনাৰত থকাৰ কাৰণে আমি এয়া বুটলি আনিলোঁ শামুক কিছুমান পাথৰ খুব মানে পাতল পাথৰকেইটা গধুৰ নহয় মানুহে কয় বোলে পাতল পাথৰটো ৰাম পাথৰ বুলি কয় একদম ওজন নাই চাওকচোন এইখিনি বুটলি আনিলে মোৰ মানুহজন আৰু জোঁৱাই দুইজনে মিলি পেলাই এইখিনি বুটলি আনিলে মৌৰা চৰাইকেইটা এনেকৈ ৰখি থকা দেখি আকৌ অকণমান ক্ল'জ কৰি পেলাই ভিডিঅ' কৰি ল'লোঁ আৰুনো ক'ত দেখা পাম আমাৰতো অসমত মই মৌৰা চৰাই দেখাই নাই 3 ৰাতি থকাৰ পিছত এয়া আমি ওলাই আহিলোঁ ঘৰলৈ বুলি এনেকৈ সাগৰৰ কিনাৰে কিনাৰে ৰাস্তাটো যিটো ৰাস্তা আপোনালোকক মই প্ৰথমতে দেখুৱাইছিলোঁ সেই ৰাস্তাটোতে ঘৰমুৱা হৈছোঁ এইখিনিতে সাগৰৰ পৰা নাওবিলাক যে দেখিছে দূৰত মাছ মাৰিবলৈ যায় আৰু ৰাতিপুৱা 5টামান বজাৰ পৰাই ইয়াত মাছ বিক্ৰী কৰে আমি দেখা নাপালোঁ যিহেতুকে আমি মানে মন্দিৰলৈ যাব লগা হ'ল সেই গতিকে আৰু এইখনে হৈছে মাছৰ বজাৰ আপোনালোকক দেখুৱাই দিলোঁ চাওকচোন এনেকৈ ওলাই আহিলোঁ আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ